বোৱাৰী মানুহঘৰ বহুত ভাল বুজিছা। মা আমাৰো আপোনালোকৰ ল'ৰাটোক পচন্দ হৈছে, গতিকে সোনকালে বিয়াখনৰ কথা চিন্তা কৰক। ঠিক আছে বাৰু। সেইখিনি সময়তে দুৱাৰত কলিং বেল বুজিল। প্ৰীতম, বাহ, ভাল কথা বুজাই দিলে দেই আপোনালোকে। নিজৰ ল'ৰাটোকে চম্ভালিব নোৱাৰে, বেলেগক বিয়া কৰাবলৈ আহিছে। আপোনাক আমি এনেকুৱা বুলি কেতিয়াও ভবা নাছিলো, ভাল বুলি ভাবিছিলো আপোনাক। শুনকচোন আপোনালোকে, মোৰ কথাটো শুনক। আমি এতিয়া একো কথা শুনিবলৈ নাই। মাজনী বলা, এইবিলাকৰ ঘৰত টাইম পাছ কৰি থাকি লাভ নাই। মা, মই বিয়া পাতিলো। এইজনী তোমালোকৰ সৰু বোৱাৰী। প্ৰীতমৰ মাকৰ ইমানেই খং উঠিছিল, মৌচুমী এনেকুৱা লাগিছে যেন মাকে গৈ তাৰ গালত চৰ দিব। কিন্তু নাই, মৰমতহে পুতেকৰ গাত হাতখন বোলাই দিলে। সৰু বাবা, ভিতৰলৈ আহ। বোৱাৰীজনী ইমান দেৰি থিয় হৈ আছে, ভিতৰলৈ লৈ আহ আকৌ। মা, এয়া আপুনি কি কৰিছে? প্ৰীতমে আপোনাৰ কথা শুনা নাই, আপোনাৰ অবাধ্য হৈছে, আৰু আপুনি তাক মৰম কৰিছে যে। যি কৰিলে কৰিলে আৰু। এতিয়া মই তাক গালি পাৰি তাক হেৰুৱালেহে হ'ব। যা প্ৰীতম, বোৱাৰীক ঘৰৰ ভিতৰলৈ লৈ যা। ইমান সৰু কথাতে মই ইমান হুলস্থুল লগোৱাৰ সাহু নহয়, কিন্তু এতিয়া মই যি খেল খেলিম খালি সকলোৱে চাই থাকা। মই এতিয়া যি সপোনৰ বুদ্ধি পাঙিম চাই থাকিলেই হ'ল। মা, মই মৌচুমীক বহুত ভাল পাওঁ। আৰু বোৱাৰী তুমি? ময়ো মা, ময়ো ভাল পাওঁ। মৌচুমীৰ মুখৰ পৰা সঁচা কথাটো ওলাইয়ে গ'ল, তাইও যে প্ৰীতমক ভাল পায়। এই কথাটো শুনি প্ৰীতমেও বহুত আনন্দ পালে। হ'ব দে বাবা, বৰ ধুনীয়া ছোৱালী আনিছ, একদম পাভৰ যোৰা। তহঁতৰ দুইটাৰ যোৰাটো যাতে কাৰো বেয়া নজৰ নালাগক। বাৰু বোৱাৰী, তোমাৰ পৰিয়ালৰ কথা কোৱাচোন। আমি চাই মেলি ৰিচিপশ্যন কৰিব লাগিব নহয়। মা, মানে ফুল ফুলচন্দ্ৰ চৌধুৰীৰ একমাত্ৰ জীয়ৰী নেকি? নহয়, মানে ফুলচন্দ্ৰ বৰুৱাৰ জীয়ৰী নেকি? ছখন যে চাহ বাগান আছে। নহয়, মানে সেই যে ফুল। বুজিছো দে। সিহঁতেও যদি নহয় তেনেহ'লে ফুলনাথ জুৱেলাৰ্ছৰ জীয়ৰী নহয় জানো? যাৰ 6 নে 7খনমান যে জুৱেলাৰ্ছৰ শ্ব'ৰুম আছে। হে ভগৱান, ইমান ধনী ঘৰৰ ছোৱালী। ডাঙৰ বোৱাৰী, সৰু বোৱাৰীক প্ৰথমতে কিবা এটা গহনা দি ল'ব লাগিব সোণৰ। ফুলনাথ জুৱেলাৰ্ছৰ একমাত্ৰ কইনা মৌচুমী। সিহঁতৰ দুয়োটাই ইটোৱে সিটোৰ ফালে চাইছিল। কি কৈ আছে মায়ে মানে এইবিলাক? নহয়, মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা মা। মৌচুমী, তুমি কোৱা কাৰোৰে ছোৱালী নহয়। মৌচুমী এজনী ফুল বিক্ৰী কৰা ছোৱালী। তাইৰ মাকেও ফুল বেচে, ফুল বেছিয়ে ঘৰ চলায়। প্ৰীতমৰ কথা শুনি মাক বৰ আচৰিত হ'ল, আৰু মাকৰ বহুত খং উঠিছিল। প্ৰীতম, তুমি এজনী সামান্য ৰাস্তাত ফুল বিক্ৰী কৰা ছোৱালীক আমাৰ ঘৰত এনেকৈ উঠাই লৈ আহিলা। আনকি তাইৰ মাক দেউতাকেও ফুল বেচে। মানে মোৰ হ'বলগীয়া জাজনীয়ে ফুল বেচে। চি 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 চি, থুক থুক। সৰু বাবা, ৰাস্তাত পৰি থকা লেতেৰাবোৰ তাইৰ ঘৰলৈকে লৈ আহিলি বুটলি। কিয় এনেকুৱা কৰিলি তই? ডাঙৰটোৱেতো বিয়া পাতিলেই, তোক লৈ মোৰ কিমান আশা আছিলে। ভাবিছিলোঁ তোৰ বিয়াখনতে মই সকলোবিলাক মানুহকে মাতিম, বহুত এনজয় কৰিম। কিন্তু তই কিয় ৰাস্তাৰ লেতেৰাবিলাক ঘৰত উঠাই আনিলি? কিয় এইজনীক বিয়া পাতিলি তই? কাৰণ মই মৌচুমীক ভাল পাওঁ মা। মই তাইক সঁচাকৈ ভাল পাওঁ মা। ভাল পাওঁ? তই আমাৰ লগত বা আমাৰ ৰেংকত মিলা ছোৱালী এজনীক ভাল নাপালি কিয়? ভাল পাবলৈ ৰাস্তাত পৰি থকা জাবৰকহে পালিগৈ। এইখিনি কথা শুনাৰ পাছত প্ৰীতমৰ মাকৰ বহুত খং উঠিল, আৰু মৌচুমীক চুলিত ধৰিলে। তোৰ ইমান সাহস হ'ল হা? কি কৰিছা মা? এৰি দিয়া। ফুটপাথত সাধাৰণ এখন ফুলৰ দোকান দিয়া ছোৱালীয়ে মোৰ ল'ৰাটোক কেনেকৈ ফচালি? চিনি পাইছোঁ, সেই যে মাৰ জীয়েৰ দুইজনী বহি থাক, তোক বাৰু মই মন কৰা নাছিলোঁ। তোৰ মাৰক চিনি পাওঁ মই। সেইজনে নেকি তই? চেছ কৰিলি তই, মোৰ জীৱনটো শেষ কৰি পেলালি। কিয় কৰিলি হা তই? কিয় কৰিলি এনেকুৱা? মা, এৰি দিয়াচোন, ইয়াত তাইৰ একো দুখ নাই। তই আমাৰ মাজত নাহিবি।
শাহু আৰু বোৱাৰীৰ মাজৰ এই সংঘাতত প্ৰীতমে বাৰু কি ডিচিশ্যন ল'ব আৰু সৰু বোৱাৰীয়ে এইখন ঘৰত টিকিব পাৰিবনে? প্ৰীতমৰ মাকে ভাবিছিল প্ৰীতমে এজনী ধনী ঘৰৰ ছোৱালীক বিয়া পাতি আনিছে, কিন্তু যেতিয়া গম পালে ছোৱালীজনী এজনী ফুটপাথত ফুল বিক্ৰী কৰা ছোৱালী, তেতিয়া তাইৰ ওপৰত মাকৰ বহুত খং উঠিছিল। এনেকুৱা লাগিছিল যেন মৌচুমীৰ চাহটোকে তিনিখাপ কৰিব। সদায় এনেকৈয়ে থাকিব নে শাহুৱেকৰ মন জয় কৰিব পাৰিব মৌচুমী? শুন, তোক আমাৰ ঘৰৰ বোৱাৰী হিচাপে মই কেতিয়াও মৰ্যাদা নিদিওঁ। সৰু বোৱাৰী হ'বলৈ আহে আমাৰ ঘৰৰ। মা, আপুনি মোক বোৱাৰী বুলি মানক বা নামানক, কিন্তু আপুনিতো মোৰ সদায় নিজৰ মাৰ দৰে হৈ থাকিব। আহিলোঁ যেতিয়া এইখন ঘৰকে মোৰ নিজৰ ঘৰ বুলি চম্ভালি ল'ম। মৌচুমী, ব'লা ভিতৰলৈ ব'লা। দাদা যেনেকৈ এইখন ঘৰৰ ল'ৰা, ময়ো এইখন ঘৰৰ ল'ৰা। তুমি অনুমতি নিদিলেও মই এইখন ঘৰতে থাকিম মা। মৌচুমী, ব'লা ভিতৰলৈ ব'লা। ডাঙৰ বোৱাৰী, এই ফুল বিক্ৰী কৰাজনীক তাইৰ অকাত দেখুৱাবই লাগিব। কি কৰি যে তাই মোৰ ল'ৰাটোক ফচালে নহয়। সিহঁতৰ ৰিচিপশ্যনটো সোনকালে পতাৰ ব্যৱস্থা কৰা। চহৰত যিমান ধনী মানুহ আছে সকলোকে নিমন্ত্ৰণ কৰিবা। আচলতে প্ৰীতমৰ মাকৰ মূৰত কি খেলাই আছিল? ঠিক আছে বাৰু মা, আপুনি যেনেদৰে কৈছে মই বাৰু তেনেদৰে পাতিবলৈ আমাৰ ইয়াক ক'ম। আপুনি কৈছে যেতিয়া নকৰি নোৱাৰিছোঁনে? কৰিবইতো লাগিব। হ'ব দিয়ক, মই অকণমান মোৰ ৰুমৰ পৰা আহোঁ। ঠিক আছে, যোৱা। মোৰ ল'ৰাটোক তই কেনেকৈ ফচালি হা? ইয়াৰ উত্তৰ তই দিবই লাগিব। দেখিছা মৌচুমী, মই জানোৱেই মায়ে মোক বহুত মৰম কৰে। মোৰ সুখৰ বাবে তোমাক আঁকোৱালি ল'ব বুলি মই ভালদৰে জানো। তুমি ভাল বোৱাৰী হোৱাৰ চেষ্টা কৰা আৰু এনেকুৱা কাম কৰা যাতে সকলোৰে অন্তৰ জয় কৰিব পাৰা। মা, বোৱাৰী, প্ৰীতমেতো মোক মৰম অকণ কৰাৰ সুবিধা নিদিলে। মই তোমাৰ কাৰণে কিবা এটা আনিছোঁ। ৰাতি পাৰ্টি আছে নহয়, পাৰ্টিত তুমি মই দিয়া ড্ৰেছযোৰ পিন্ধিবা। মানে ইয়াতে ৰঙা শাৰী এখন আছে, সেইখন পিন্ধিবা, হ'ব? হ'ব মা। মৌচুমীৰ মনটো বহুত ভাল লাগিছিল, কাৰণ সকলোৱে মনত এটা আশা থাকে। সকলো বোৱাৰীয়ে বিচাৰে নিজৰ শাহুৱেকৰ পৰা বহুত মৰম পোৱাটো। সঁচাকৈ মায়ে মোক বহুত মৰম কৰিছে। এতিয়া মোক আকৌ পিন্ধিবলৈ নিজৰ পচন্দমতে শাৰীও দিছেহি। আচলতে প্ৰীতমৰ মাক বহুত ভাল। মোৰহে ভয় লাগি আছিল, দুখীয়া মানুহৰ ঘৰৰ বুলি কিজানিবা মায়ে মোক বেয়াই পায় নেকি। বোৱাৰী, অঁ মা, তুমি যদি ভাল পোৱা তেতিয়াহ'লে পিন্ধিবা, আৰু যদি বেয়া পোৱা নালাগে পিন্ধিব, হ'ব? কিয় মা, আপুনি দিছে যেতিয়া মই পিন্ধিমেই। লোৱা এইখন শাৰী। মা, থেংক ইউ ছ' মাছ। চৰি মা, মই তোমাক নুসুধাকৈ বিয়া কৰালোঁ। হ'ব দে, এতিয়া এইবিলাক কথা নুলিয়াবিচোন, মোৰ অলপ কাম আছে ৰ। দেখিছা মায়ে তোমাক কিমান মৰম কৰিবলৈ লৈছে। তুমিও চেষ্টা কৰিবা তেনেকৈ মৰম দিবলৈ। মোৰ বিশ্বাস তুমি অতি সোনকালে সকলোৰে অন্তৰ জয় কৰিবা। পাৰ্টিটো বৰ ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে দেই। সঁচাকৈ চহৰৰ ধনী মানুহবিলাকক দেখি মৌচুমীৰ বহুত আফচোচ হৈছিল। মৌচুমী, তোমাৰ কিবা আফচোচ লাগিছে ন? হ'ব দিয়া, চিন্তা নকৰিবা, মই আছোঁ নহয়। কিন্তু চোৱা, আজি পাৰ্টিলৈ অহা গোটেই মানুহখিনিকে কিমান ধনী মানুহ যেন লাগিছে। ধনী মানুহ যেন লাগিছে নহয়, ধনী মানুহেই। মোৰ কিবা আচহুৱা ফিল হৈছে, মানে এনেকৈ পোৱা নাই যে আগতে। সিহঁতবিলাক যিমানেই ধনী নহওক, মোৰ মৌচুমীজনীৰ নিচিনা হ'বই নোৱাৰে। মোৰ মৌচুমীৰ সুগন্ধটোৱেই বেলেগ। পাৰ্টিত থকা সকলো মানুহে মৌচুমীৰ ফালে চাইছিল আৰু মৌচুমীৰ কথা কিবা আলোচনা কৰিছিল। তেনেতে তাইৰ বৌয়েকে ড্ৰিংকছৰ বটল লৈ পিনে তাইৰ ওচৰলৈ আহিছিল। ৰ'বাচোন, এই প্ৰশান্ত দাহঁত আহিছে, মই সিহঁতৰ লগত কথা পাতি আহোঁ। অঁ যোৱা।